এই মাটিখিনি সমান মুখ কৰিব লাগিব আমাৰ ঘৰ গলিছে নহয় একদম হয় কিবা এটা বনাই নমস্কাৰ, মোৰ নাম শ্ৰীমতী অলি কোঁৱৰ। 19 তাৰিখে আপোনালোকৰ ইয়াত বানপানী হৈছিলে নহয় জানো? হৈছিলে। আপোনালোকৰ ঘৰৰ ভিতৰতো সম্পূৰ্ণ ডুবি গৈছে? ডুবিলে। তাৰপিছত কি হৈছিলে? ইয়ালৈ গাঁও প্ৰধান বা কোনোবা প্ৰশাসনিক বিষয়া আহিছিলে নাই? নাই অহা। এতিয়ালৈকে নাই? নাই অহা। গাঁৱৰ পৰা অহাই নাই আমাৰ ঘৰলৈ। খবৰ খাতি নাই কৰা? নাই কোৱা। এইটো মানে মুখ্যমন্ত্ৰী যিটো এককালীন সাহায্য 15,000 টকা যিটো দিছিলে পালে নাই আপোনালোকে? নাই পোৱা। বান সাহায্যটো পোৱা নাই? নাই পোৱা। আৰু কি পোৱা নাই আপোনালোকে এতিয়া? মানে 15,000টো পোৱা নাই। ঘৰ চাই থৈ গ'লহি, ফটো মাৰি নিলে। তাৰপৰা পঞ্চায়তৰ পৰা চাউল দিছিলে, চাউল, দাইল, আলু, পানী 1 কাৰ্টন দিলে, কাপোৰ এযোৰ দিলে। সঁচাই গাঁৱৰ পৰা নাই অহা। এবাৰো অহা নাই? এবাৰো অহা নাই। আমাৰ মানে পাবলগীয়া পইচাটো পাব লাগে আৰু। আপোনালোকৰ ঘৰটো ডুবি গৈছে। বহুত লোকচানো হৈছে নহয়। যিমানখিনিয়ে মানে ঘৰ বুৰিছে মানে পাব লাগে আৰু। গাঁও প্ৰধানজনৰ নামটো? অনন্ত গগৈ।
এই ঠাইডোখৰ নামটো কি? 2 নং মাহন গাঁও 3 নং ৱাৰ্ড পঞ্চায়ত নপুখুৰী পঞ্চায়ত। শ্ৰী ৰঞ্জিত শইকীয়া, গাঁও উখটিং। 19 তাৰিখে বান হৈছিলে নহয় জানো? বান হৈছিলে, হয়। বানৰ আপোনালোকৰ ক্ষতিগ্ৰস্ত হৈছে নেকি? ক্ষতিগ্ৰস্ত মানে মোৰ ফিচাৰী মাছ আৰু মানে এই ঘৰ হেৰিয়ালৈকে পানীয়েদি ইফালে চোতালেদি পাৰ হৈ গ'লগৈ। এইফালে কোনো গাঁওবুঢ়া আৰু হেৰি মানে এই ৱাৰ্ড মেম্বাৰ মোৰ ঘৰত কোনো দেখা এটা দিব নগ'ল। মানে আপোনালোকৰ ভিতৰত পানী সোমাইছে? ঘৰৰ ভিতৰত মানে চোতাললৈ গৈছে, ভিতৰত জেকি সোমালে। ইয়াত নিচিনা সোমোৱা নাই। ইয়াত যেতিয়াকে সোমাল নাই, মোক জেকি পানী সোমাল। মানে আপোনাৰ ঘৰৰ বাৰী অনিষ্ট হৈছে? বাৰী অনিষ্ট হৈছে। ফিচাৰী গোটেই আপোনালোকে হয়তো গ'লে দেখিব, মোৰ ঘৰত দেখুৱাই দিব পাৰিম। আপোনাৰ ফিচাৰীটো কিমান হেৰি কি কয় পাৰ খহিলে। গাঁও প্ৰধান অহা নাই? অহা নাই গাঁও প্ৰধান। মানে বেলেগ কোনোবা আহিছে নেকি? চৰকাৰী বিষয়া কোনোবা? চৰকাৰী বিষয়া কোনো অহা নাই। এতিয়া আপোনাক কি ক'ম, এতিয়া ক'বলৈ গ'লে কথাবোৰ ঢেৰ ওলাই যাব। এতিয়া যিখন এতিয়া ক'বলৈ গ'লে এতিয়া কোনোবাই 15,000 পালে, যিখিনি মানুহে 15,000 পাইছে সেইখিনি মানুহৰ একোৱে ক্ষতি নাই হোৱা। আপোনাৰ আগত নকয়, মই এইখন কোৰ্টৰ মেজিষ্ট্ৰেটতো ক'ব পাৰিম। মই আপোনাৰ আগতে কোৱা নাই, কোৰ্টৰ মেজিষ্ট্ৰেটতো ক'ব পাৰিম এই বস্তু নাই হোৱা বুলি। হেমন্ত বিশ্ব শৰ্মাই ক'ব পাৰিম এইখিনি কথা। মানে পানী নোসোমোৱা মানুহে পাইছে? পানী নোসোমোৱা মানুহে পাইছে। আৰু এতিয়া 500 যিখিনি পইচা পাই গ'ল নাই, আপোনাক দেখুৱাই লৈ গ'লে মোৰ ঘৰলৈ, হয়তো যোৱা চাগে, হয়তো দেখুৱাই দিলে মোৰ যি অৱস্থা হ'ল নাই, চবত পালে। য'ত নেকি ওখ টিলাত যিখিনি ওখ টিলা আছে সিহঁতি পইচা পাইছে। মই 1 টকা পইচা পোৱা নাই। আৰু মোক সুধিবলৈ যোৱা নাই। কোনো সুধিবলৈ যোৱা নাই। যিখিনি প্ৰতিনিধিয়ে নাম ভৰাইছে সেইখিনি সুধিবলৈ যোৱা নাই মোক। চৰকাৰী বেলেগ সাহায্য পাইছে? চাউল তাউল পাইছে? চাউলটো পাওঁ। চাউলটো মানে এতিয়া যে মুখ্যমন্ত্ৰী সাহায্য যে দিছিলে চাউলটো, কিটটো পাইছিলে নাই? মুখ্যমন্ত্ৰী সাহায্য দিয়ে একো নাই পোৱা। একো নাই পোৱা। মই নিমখ এপেটিও নাই পোৱা, দাইলো নাই পোৱা, চেনি একোৱে নাই পোৱা। তাৰমানে অকল পাইছো মুখ্যমন্ত্ৰী দিয়া নাই পোৱা বুলি ক'ব নোৱাৰে। যিটো আহে যে এই কণ্ট্ৰলত, কণ্ট্ৰলত অহাটো পাইছো। বান সাহায্য মোৰ ঘৰত ফুটা কৰিলে নাই। মই ভাগৱত কোৱান য'তে ধৰি শপত খাব লাগিব ত'তে ধৰি মানে শপত খাব পাৰিম। মোৰ নাম শ্ৰী পৰাগ শইকীয়া। মোৰ ঘৰত বিশেষ মোৰ পানী সোমাইছিলে। কোনো গাঁওবুঢ়া, কোনো ৱাৰ্ড মেম্বাৰে মোৰ ঘৰত খবৰ ল'বলৈ নাহিলে। তেখেতলোকে এদিনো নাহিলে, কিন্তু তেখেতলোকে বান সাহায্য যাক দিব লাগে তেখেতলোকে কিন্তু বেলেগৰ লোককহে দিছে। কিন্তু তেখেতলোকৰ কোনো ক্ষতিগ্ৰস্ত নোহোৱাৰ আগৰ যিবিলাক বস্তু সেইবিলাক আমাৰ দুখীয়া ৰাইজক দিব লাগিছিলে। তেখেতলোকে কি কৰিছে, যিবিলাকত পানী নোবোৱাবিলাকক তেখেতলোকে বিলাইছে। আৰু চৰকাৰে এইটো সিদ্ধান্ত কৰিছে যে তোমালোকৰ এটা পঞ্চায়তত তোমাৰ 600 ঘৰ থাকে বা 700 ঘৰ থাকে। তেখেতলোকে সেই কাপোৰবিলাক দিছে। কাপোৰবিলাকো আমাৰ গাঁৱে ঘৰতে দিছে। কিছুমান কাপোৰ ক'ত গৈছে তেখেতলোকে সেইটো ব্যৱস্থা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু বৰ্তমান ময়ূৰ বৰগোহাঁইক তেখেতক অনুৰোধ জনাইছোঁ, তেখেতে অতি শীঘ্ৰে ব্যৱস্থা যাপন কৰে। আৰু যিসকলে পানী নোবোৱাবিলাকক যিটো পইচা সোমালে 15, কিছুমানে একে ঘৰতে 3টা 4টাকৈ তেখেতলোকে পাইছে, কিন্তু আমাৰ এটাও পোৱা নাই। কিন্তু সেইটো গাঁওবুঢ়া পাই দিয়ক। গাঁওবুঢ়া কোনো কথাই নাই, মিনিং নোহোৱা হ'ল এতিয়া বৰ্তমান। কাৰণ কেলৈ গাঁওবুঢ়াৰ নাম ৰাখিছে, গাঁওবুঢ়াই কাম কৰ্তব্য কৰিব নোৱাৰে তেখেতৰ কামবিলাক। গাঁওবুঢ়া এদিনো নাহা, ৱাৰ্ড মেম্বাৰ নাহা। গাঁওবুঢ়াৰ নামটো? অনন্ত গাঁওবুঢ়া। ভাল নামটো কওকচোন। নমস্কাৰ, মোৰ নাম শ্ৰী অনন্ত গগৈ। হয়, আপুনি কোনটো খণ্ডৰ গাঁও প্ৰধান? মই 2 নং লাহন গাঁৱৰ গাঁও। চাওক, এনেকুৱা হয়, বানপানী হয় এটা দিনত। একেটা দিনতে গাঁওবুঢ়াই গোটেই গাঁওখন বা যিমানখিনি মানুহৰ বানপানীৰ আক্ৰান্ত হয় চাব পৰা সম্ভৱ নহয়। তো একেদিনা দিনতে যাব নোৱাৰাৰ কাৰণে গাঁওবুঢ়া কিছু দুখী হয়। মই সেইটো নাভাবোঁ যে যিদিনা বানপানী হৈছে সেইদিনাই যে যাব লাগিব বা গৈ তদন্ত কৰিব লাগিব, তেনেকুৱা নহয়। কিন্তু মোৰ গাঁওখনত যিমান কেইঘৰ মানুহৰ এতিয়ালৈকে বানত আক্ৰান্ত হৈছে, মোৰ মতে মই গোটেইকেইঘৰে তদন্ত কৰিছোঁ। আৰু সেই অনুপাতে যিবিলাক চৰকাৰী সাহায্য, চাউল, দাইল, আলু যিবিলাক দিছে, প্ৰতিঘৰ মানুহে পাইছে। আৰু যিটো মানে বেছিকৈ এতিয়া অভিযোগ আহি আছে, ধৰক এই 15,000 টকাটো নোপোৱাটো। 15,000 টকা নোপোৱাটোত আমাৰ গাঁওবুঢ়া, অকল মই বুলি কোৱা নাই, গাঁওবুঢ়া কাৰো হাত নাই। চৰকাৰে নিৰ্দিষ্টভাৱে শিক্ষকসকলক নিযুক্তি দিছে। শিক্ষকসকলে
কাৰ কাৰ ঘৰ বুৰিছে, কাৰ কাৰ কি কি ক্ষতি হৈছে নিৰ্দিষ্টকৈ তালিকা এখন মানে প্ৰস্তুত কৰিছে। কৰি পেলাই তেখেতলোকে CRCক দিছে, CRCৰ পৰা গৈ চাৰ্কুল গৈছে আৰু মানে তেনেকৈ ওপৰলৈ গৈ আছে। গৈ শেষত এতিয়া সময় আহিছে ৰাইজসকলে পইচাটো পাইছে। এতিয়া এনেকুৱা কথা হ'ল, যদি কোনোবাই মোক সোধে বোলে মই 15,000টো নাই পোৱা, কেলৈ নাই পোৱা, তাৰ উত্তৰটো আমাৰ হাতত নাই। যিহেতু আমি তাত নামো ভৰোৱা নাই, আমি কোনোবা মানুহ চিলেক্ট কৰি দিয়া নাই, কিবা কৰা নাই, তেখেতলোকে শিক্ষকসকলে নিজে নিজে সেই কি কয় নাম ভৰাইছে বা এই যিখিনি কৰণীয় কাম কৰিছে। এতিয়া তাত যদি কোনোবাই গাঁওবুঢ়াক দুখে, তেতিয়া তাত আমি ক'বলগীয়া বিশেষ নাই। আমি কৰিব পৰাখিনি যিমানখিনি কাম, আমাৰ নিজৰ ঘৰো বুৰিছে যদিও আমাৰ ঘৰখনত যে বুৰিছে আমি সেইবিলাক চোৱা নাই। আমি ৰাইজৰ ঘৰ কেনেকৈ কিমান ক্ষতি হৈছে সেইবিলাক তদন্ত কৰাতে লাগিছোঁ। হয়তো চবৰ ঘৰে ঘৰে সোমাই গৈ বোলে নামকাৰী মাতি সম্বন্ধতাত ধৰি বোলে যে আপোনালোকৰ ঘৰ কিমান ক্ষতি হৈছে তেনেকৈ হয়তো চাব পৰা নাই, আৰু সেইখিনি চাই থাকিব পৰা মানে তেনেকুৱা সময়ৰ সুবিধাও নাই। কাৰোবাৰ ঘৰত গৈছোঁ, চাইছোঁ, মেলিছোঁ, কোনোবা মানুহ নাথাকিবও পাৰে, তেনেকুৱা এটা অৱস্থাও হ'ব পাৰে, হৈছে। আমি সেইটো নাই কোৱা যে নাই হোৱা, চবৰ ঘৰকে আমি মানুহক লগ কৰি আহিছোঁ, তেনেকুৱাও হোৱা নাই। তো একেটা সময়তে ঢেৰ কাম আহে, বানপানীও আছে, লগতে খেতিপথাৰ কিমান নষ্ট হৈছে সেইটো কথাও আহে। তাৰপৰা ধৰক এই আপোনাৰ ফিচাৰী কি বুজিছে সেইখিনি কথাও আহে। আকৌ এইফালে চৰকাৰৰ অফিচলৈ মাতে বোলে বান সাহায্যত নিবহি লাগে, সেইখিনিও কথা আহে। তো সকলোখিনি আমি কৰিব লাগিব। আৰু শেষত গৈ গাঁওবুঢ়াকে দুখে বান সাহায্য নিনিলে কেলৈ নাই অনা, শেষত গৈ আকৌ গাঁওবুঢ়াকে দেখিব বোলে আমি বান সাহায্য নাই পোৱা, কেলৈ নাই পোৱা। এনেকুৱা এজন মানুহে সকলোখিনি কাম কৰিবলগীয়া হয়। সেইটো কাৰণে কাৰোবাৰ এটা কাম অকণমান আগা পিছা হ'ব পাৰে, সেইটো আমি এইটো একেবাৰে নকওঁ যে চবকে আমি সমান একেৰাহে একদম সমানে কাম কৰি দিব পাৰিছোঁ, সেইটো ক'বলৈ যোৱা নাই। ইমানখিনি কৰাৰ পাছতো কোনোবাই যদি অভিযোগ দিবলগীয়া হয়, দিছে, তেতিয়াহ'লে আমি ক'বলগীয়া নাই, আমিও নিৰূপায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।